নমস্কাৰ দীপ্তি শৰ্মা বৰুৱা আন এক ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি 24ৰ পৰা আৰম্ভ কৰোঁ বুলি ভাবিছোঁ। কালি যিখিনি প্ৰশ্ন দিছিলোঁ আপোনালোকে যদি বুজি নাই পোৱা নিশ্চয় কমেণ্টত ক'ব। আৰু এতিয়া চাওক 24ত আহিছে 90 - xৰ পূৰক কোনটো, তাৰমানে পূৰক কোণ। পূৰক কোণ আমি কি বুলি পাইছিলোঁ বাৰু? যেতিয়া দুটা সন্নিহিত কোণৰ যোগফল 90 ডিগ্ৰী হয় তাকে পূৰক কোণ বোলে। এতিয়া চাওকচোন 90 - xৰ পূৰক কোণ কি হ'ব? এতিয়া দুটাৰ যোগফল মানে 90 হ'ব লাগিব, হয় নহয়? এতিয়া চাওক 90 - x আছিলে, তাৰ লগত আমি x যোগ কৰি দিলোঁ। x যোগ কৰিলে কি পাম? 90 পাই যাম। তাৰমানে -x + x কটাকটি গুচি যাব, 90 পাই যাম। তেতিয়াহ'লে উত্তৰটো কি হ'ব আমাৰ? এ, অপশ্যনটো এ হ'ব। তাৰপিছত 25 নম্বৰটো চাওক, যদি দুটা ত্ৰিভুজৰ এটা কোণ বাকী দুটা কোণৰ সমষ্টিৰ সমান হয় তেন্তে ত্ৰিভুজটো কি হ'ব? অপশ্যনকেইটা দিছে এটা সমকোণী ত্ৰিভুজ, এটা সমদ্বিবাহু ত্ৰিভুজ, এটা সমবাহু ত্ৰিভুজ, এটা বিষমবাহু ত্ৰিভুজ। অকণমান চাবচোন দেই, কৈছে যে এটা কোণ বাকী দুটা কোণৰ সমষ্টিৰ সমান বুলি কৈছে। এতিয়া ধৰিলোঁ তেতিয়াহ'লে এ কোণটো বি + চিৰ সমান, আৰু আমি জানো যে ত্ৰিভুজৰ তিনিটা কোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী। এতিয়া এই বি + চিৰ ঠাইত আমি এ বহুৱাব পাৰোঁ নাই? তেতিয়া কি হ'ব? এ + এ টুৱাইচ এ হৈ গ'ল। টুৱাইচ এ মানে যদি 180 ডিগ্ৰী হয় তেতিয়া এ মানে 90 ডিগ্ৰী হ'ব। আৰু আমি কি পাইছোঁ? আৰু বি + চি সেই সমষ্টিটোও 90 ডিগ্ৰী হৈ যাব তেতিয়াহ'লে। আৰু তেতিয়াহ'লে আপোনাৰ এ + বি + চি তিনিটা 90 + 90 180 ডিগ্ৰী হ'ব। মুঠতে আমাক এটা কথা সুধিছে যে ত্ৰিভুজটো কেনেকুৱা হ'ব? এতিয়া আমি কি জানো? যি ত্ৰিভুজৰ এটা কোণৰ মাপ 90 ডিগ্ৰী হয় তেনে কোণক কি বুলি কয়? সমকোণী ত্ৰিভুজ বুলি কয়। মই বাকীখিনি কথা এনেই লগতে কৈ দিছোঁ আৰু। এতিয়া আপোনাৰ তেতিয়াহ'লে উত্তৰটো হ'ব এটা সমকোণী ত্ৰিভুজ। এইবাৰ 26, যদি এটা সমদ্বিবাহু ত্ৰিভুজৰ দুডাল বাহুৰ দৈৰ্ঘ্য ক্ৰমে 12 চেণ্টিমিটাৰ আৰু 27 চেণ্টিমিটাৰ হ'লে ত্ৰিভুজটোৰ পৰিসীমাৰ মাপকেইটা দি থৈছে। আমি বহুৱাই চাওঁচোন। আমি প্ৰথম কথা জানিব লাগিব যে সমদ্বিবাহু ত্ৰিভুজৰ দুডাল বাহুৰ মাপ সমান। সেয়া 12ও হ'ব পাৰে, 27ও হ'ব পাৰে। চাওঁচোন, এতিয়া চাওক, প্ৰথম চালোঁ 12 + 27, এই দুটা বাহুৰ মাপ দি থৈছে আৰু এটা বাহুটো সমান হ'ব ন, আমি সেইকাৰণে 12 বহুৱাই চালোঁ। 12 তাৰমানে দুডাল বাহু যিহেতু মাপ সমান হ'ব লাগে, 12 বহাই চাওঁতে আমি পালোঁ 51। 51 অপশ্যন ইয়াত ক'তোৱে নাই, 66ৰ পৰা ষ্টাৰ্ট হৈছে। ইয়াৰ পিছৰবাৰ আমি বহাই চালোঁ 12 + 27 + 27, তাৰমানে দুটা বাহু সমান। 27 27 যেতিয়া ল'লোঁ তেতিয়া আমি যোগ কৰি পালোঁ 66 চেণ্টিমিটাৰ। তেতিয়া অপশ্যন এটো শুদ্ধ। তাৰ পিছৰটো চাওঁ, 2x + 3y = 12 ৰৈখিক সমীকৰণৰ লেখে x অক্ষত ছেদ কৰা বিন্দুৰ স্থানাংক। এতিয়া এই লেখডালে কি বুলি কৈছে? অপশ্যনকেইটা আপোনালোকক দি দিছে যে 40, 04, 06, 60। এতিয়া এটা কথা দেই, x অক্ষত ছেদ কৰা বিন্দুৰ স্থানাংকত সদায় কি হ'ব? y মানটো 0 হ'ব। y মানটো যেতিয়া 0 হ'ব, এতিয়া এই বি আৰু চি এইটো নহয়, এক্সৰ মান কেতিয়াও 0 নহয়, কাৰণ x অক্ষতে ছেদ কৰিছে। x অক্ষৰ নিশ্চয় কিবা এটা মাপ থাকিবই। সি 2 হ'ব পাৰে, 3 হ'ব পাৰে, -2 হ'ব পাৰে, যিকোনো হ'ব পাৰে। সেইকাৰণে এক্সৰ যিহেতু মান থাকিব, কিন্তু y মানটো 0 হ'ব, কাৰণ x অক্ষডালতে থাকিব। সেইকাৰণে এই দুটা অপশ্যন নহয়েই। আমি এতিয়া চাব লাগিব 40 আৰু 60 হয় নেকি। এতিয়া চাবচোন, 40 হ'লে আমাৰ কি আছে? 2x + 3y = 2x + 3y = 12 আছে। এক্সৰ ঠাইত আমি বহুৱাই দিম 4 আৰু y ঠাইত বহুৱাই দিম 0। তেতিয়া কি পালোঁ? 2 4 × 8 + 3 0 × 0 8। 8টো 12ৰ সমান নহয়, কাৰণ এইফালে =12 হ'ব লাগিব। 12 সমান নহয়, সেইকাৰণে কৈছে এইটো অপশ্যন আমাৰ নহ'ব দেই। 60ত মানে কৰিছে নেকি, ছেদ কৰিছে নেকি সেইটো চাওঁ। এতিয়া চাওক, 2 আছেই, এক্সৰ ঠাইত আমি 6 বহাই দিলোঁ, 3 আছেই আৰু y ঠাইত আমি 0 বহুৱাই দিলোঁ। এতিয়া 2 6 × 12 + 0 = 0। ৰাইট হেণ্ড ছাইডৰ লগত যেতিয়া মিলি গ'ল, তাৰমানে আমাৰ অপশ্যন এইটোৱে শুদ্ধ হ'ব। এইটো 60 D অপশ্যনটো শুদ্ধ। 28টো চাব, যদি AB আৰু CD দুডাল ৰেখাই O বিন্দুত কটাকটি কৰে আৰু BOD = 63 হয় তেন্তে BOC কিমান? লগে লগে চিত্ৰটো আঁকিব। চিত্ৰটো ছাইডত আঁকি চাব। আঁকি চাওঁতে চাওকচোন কি হ'ল, AB আৰু CD ৰেখাই O বিন্দুত কটাকটি কৰিছে আৰু BODৰ মাপটো দিছে 63 আৰু কৈছে আপোনাক BOC উলিয়াবলৈ কৈছে। 63 + BOC কিমান হ'ব? এই দুটা মিলালে 180 ডিগ্ৰী হ'ব, সৰল কোণ, হয়নে নহয়? তেতিয়াহ'লে কি হ'ব?
BOC মাপটো কি পাব এই 63 টো সমান চিনৰ ইফালে লৈ আহক মাইনাস হৈ যাব মাইনাস হলে 117 হ'ব তে উত্তৰটো এটো চাওক অপচন বি 117 29 টো ত্ৰিভুজ ABC ৰ AB সমান BC সমান CA তাৰ মানে এটো এটা সমবাহু ত্ৰিভুজ আৰু এংগল A = 60 ডিগ্ৰী হয় তেন্তে এংগল B + এংগল C ৰ মাপ কিমান হ'ব এতিয়া কি হ'ব গুটেকিটা যেতিয়া তিনডাল বাহুৰ মাপ সমান হ'ব তে তিনটা কোণৰ মাপও সমান হ'ব গুটেকিটাই 60 ডিগ্ৰী হ'ব এটো এটা সমবাহু ত্ৰিভুজ এতেকে B + C মান কি হ'ব 60 + 60 120 অপচনটো হ'ব A 120 তাৰ পিছতে এই চিত্ৰটো ভালকে চাওক চিত্ৰত L আৰু M দুডাল সমান্তৰাল ৰেখা N ছেদক তেন্তে তলৰ কোণটো অশুদ্ধ এই এডাল L আৰু এডাল M আৰু এডাল হৈছে ছেদক ইয়াৰ কোণটো অশুদ্ধ বুলি কৈছে ইয়াত এতিয়া অপচন কিটা দিছে দে এংগল 7 সমান এংগল 2 এংগল 7 কোণটো এটো আৰু এংগল 2 টো হৈছে এটো হয়নে আৰু এটো দুইটা অনুৰূপ কোণ হয়নে নহয় আকৌ দিছে আপোনাৰ 1 = 5 এটো 1 আৰু এটো 5 এটো হৈ গ'ল এটোটাও সমান অনুৰূপ কোণ তাৰ পিছতে দিছে 2 এংগল 2 আৰু এংগল 8 তাৰ মানে এংগল 2 এইটো আৰু এংগল 8 টো হৈছে এটো এই দুটা সমান হয় নে নহয় সুধিছে এটা 2 ৰ লগত 3 টো সমান এই 2 কোণটোৰ লগত 3 টো সমান কিয় বিপৰীত কোণ আৰু এই 3 লগত 8 টো সমান কাৰণ অনুৰূপ কোণ হয়নে 3 লগত 8 অনুৰূপ নহয় জানো ভালকে চাবচোন এটো এটোটা অনুৰূপ কোণ তাৰ মানে যদি 8 ৰ লগত 3 সমান আৰু 3 টো যদি 2 লগত সমান তেতিয়ালে 2 লগত 8 টো সমান অনুৰূপ এই দুটা হৈছে বিপৰীত কোণ আৰু এটোটা হৈছে অনুৰূপ কোণ মুঠতে সমান আৰু হেতুৱে কথা আৰু তাৰ পাছত দিছে 4 = 7 এটো চাওকচোন 4 আৰু 7 এই দুটা কি হৈছে ছেদকৰ একেফালৰ অন্তঃকোণ আৰু এটোৰ লগতটো এটো কেতিয়াও সমান নহয় এটো দেখিবলৈ বৃহৎ কোণৰ নিচিনা আৰু এটো সূক্ষ্ম কোণৰ নিচিনা হেকাৰণে অপচনটো হ'ব এংগল 4 = এংগল 7 হ'বনে তাৰ পাছতে সুধিছে 31 এটা প্ৰবিদ্ধ কোণ আকি দিলে বেছি ভাল পাব এয়া আকি দিছো প্ৰবিদ্ধ কোণবোৰ এনেকুৱা তাৰ মানে কি হৈছে 180 ডিগ্ৰীতকৈ ডাঙৰ 180 ডিগ্ৰী হলেতো এটা সৰল কোণ হয় আৰু সৰল কোণতকৈ যেটো ডাঙৰ হেতুকে কয় প্ৰবিদ্ধ কোণ তেতিয়া হলে কি হ'ব 180 ডিগ্ৰীতকৈ বেছি হেতুৱে হ'ব অপচন প্ৰশ্ন 32 যদি এংগল B = 90 ডিগ্ৰী হয় আৰু AB সমান BC সমান CA সমান DA হয় তেন্তে ABCD চতুৰ্ভুজটো হ'ব ইতে যেতিয়া চাৰিওডাল বাহুৰ মাপ সমান চাৰিওটা কোণৰ মাপও সমান হ'ব আৰু যদি B = 90 ডিগ্ৰী বুলি দিছে তেতিয়ালে গোটেই কেইটা কোণৰ মাপ 90 ডিগ্ৰী হ'ব তাৰমানে যেতিয়া এটা চতুৰ্ভুজৰ চাৰিওডাল বাহুৰ মাপ সমান আৰু চাৰিওটা কোণৰ মাপ 90 ডিগ্ৰী হয় তেতিয়া সেই চতুৰ্ভুজটোক বৰ্গ বুলি কয় অপচনটো হ'ব বৰ্গ তাৰ পাছৰটো দিছে যে 33 যদি fx বহুপদৰ ৰাশিটোৰ এটা উৎপাদক x + a হয় তেন্তে তলৰ কোণটো উক্তি শুদ্ধ আমি fx = x + a বুলি ধৰি ললো প্ৰথম অপচনটো চালো fa যদি ইয়াত a বহাও তেতিয়ালে টুৱাইছে পাম = 0 নহয় আৰু যদি -a বহুৱাই চাও -a বহুৱালে -a হ'ল আগত লগতটো এটা a আছিল তাৰমানে x ৰ ঠাইত -a হ'ল আৰু +a আছে কটাকটি কৰি শূন্য পাম তেতিয়ালে অপচনটো হ'ব এটো তাছে 34 PQRS এটা সমান্তৰিক আৰু উক্তি 1ত কৈছে যে এংগল P সমান এংগল Q সমান এংগল R সমান এংগল S সমান্তৰিকটোৰ গোটেই কেইটা কোণ সমান তাৰমানে 90 ডিগ্ৰী হ'ব আৰু PQ = RS QR = SP তাৰমানে বিপৰীত বাহু কেইটা সমান তেতিয়ালে এটো আয়ত হ'ব যেতিয়া এটা সমান্তৰিকৰ গোটেই কেইটা কোণ সমান হয় আৰু বিপৰীত বাহুবোৰ সমান হয় তেতিয়া হলে হেতু হ'ব আয়ত আৰু যেতিয়াত কৈছে যে এংগল P সমান এংগল R এংগল Q সমান এংগল S তাৰমানে বিপৰীত কোণ কেইটা সমান আৰু তাৰ গোটেই কেইটা বাহুৰ সমান হয় তেন্তে সমান্তৰিকটো এটা ৰম্বাস হ'ব কাৰণ এটো চাওকচোন এটো দেখিবলৈ সমান্তৰিক নিচিনা লাগিছে নে ইয়াৰ এই বিপৰীত কোণগিটা সমান এই দুটা সূক্ষ্ম কোণ এই দুটা বৃহৎ কোণ আৰু আপোনাৰ চাৰিওডাল বাহুৰ মাপ সমান হলে তেতিয়া হলে এটো এটা ৰম্বাস হ'ব এনেও চাৰিডাল বাহুৰ মাপ সমান হলে ৰম্বাস হয়ে আৰু যদি চাৰিডাল বাহুৰ মাপ সমান আৰু গোটেইকেইটা কোণৰ মাপ 90 ডিগ্ৰী হয় তেতিয়া বৰ্গ হয় ডিফাৰেন্স হেতুৱে এটা কোৱেশ্চন নম্বৰ 35 যদি ABCD চতুৰ্ভুজৰ কোণ ABCD এনেদৰে লোৱা হয় যাতে কোণ কেইটা
3:7:6:4 অনুপাতত থাকে তেন্তে ABCD এটা তাৰমানে চতুৰ্ভুজটোৰ এডাল বাহুৰ মাপো আনডালৰ সৈতে সমান নহয় চাৰিটা বাহুৰ মাপ পৃথক পৃথক আৰু এনেকুৱা হলে কেতিয়াও সমান্তৰিক নহয় কাৰণ সমান্তৰিকৰ বিপৰীত বাহুবোৰ সমান ৰম্বাসৰ চাৰিওডাল বাহুৰ মাপ সমান চিলাৰ কি হয় ওচৰা-ওচৰি বাহু দুডালৰ মাপ সমান তেতিয়া হলে এটো ট্ৰেপিজিয়াম হ'ব 36 তলৰ কোনটো ত্ৰিভুজৰ সৰ্বসমতাৰ শৰ্ত নহয় ত্ৰিভুজৰ সৰ্বসমতাৰ শৰ্ত কেটা হৈছে SAS তাৰমানে বাহু কোণ বাহু কোণ বাহু কোণ 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 বাহু 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 আৰু ৰাইট এংগল হাইপোটেনিছ আৰু বাহু তাৰমানে আপোনাৰ সমকোণ অতিভুজ আৰু বাহু এতিয়া ইয়াত কোন কিটানো দিয়া আছে SAS দিয়া আছে SAS টো এটো আছে আমাৰ আৰু ASA দিয়া আছে এটো আছে আৰু AS দিয়া আছে SS টো আছে এটো নাই তাৰমানে আমাৰ অপচনটো হ'ব এটো কোৱেশ্চন নম্বৰ 37 যদি ত্ৰিভুজ ABC AB সমান AC হয় আৰু B 50 ডিগ্ৰী হয় তেন্তে A এৰ মাপ কিমান হ'ব আমি চিত্ৰটো চাওঁচোন ABC কি বুলি কলে AB সমান AC তেতিয়াহলে ইয়াৰ বিপৰীত কোণ দুটাও সমান হ'ব আৰু এংগল B ইকুৱেল টু দি থৈছে 50 তেতিয়াহলে C টো 50 হ'ব কাৰণ কৈ থৈছে এডাল বাহুৰ লগত এডাল বাহু সমান এতেকে A কোণটোৰ মাপ লাগে আমি কেনেকৈ উলিয়াম তিনটা বাহুৰ সমষ্টি আমি জানো 180 ডিগ্ৰী তাৰে 50 + 50 হলে 100 হ'ব 180 পৰা যদি 100 টো মাইনাসে কৰি দিয়ে তেতিয়াহলে আমাৰ 80 থাকিব তাৰমানে A কোণৰ মাপটো হ'ব 80 অপচন বি এবাৰ 38 এনেকুৱা অংক মই কেইবাবাৰো বুজাইছো 0.6 বাৰ তাৰমানে এটো পৌনঃপুনিক তেতিয়া হলে কি হ'ব এটা সংখ্যাৰ ওপৰত যেতিয়া বাৰ থাকিব তেতিয়া হ'ব আমাৰ এটো চাওকচোন এটা সংখ্যাৰ ওপৰত বাৰ থাকিলে ডিভাইড বাই 9 হৈ যাব আৰু ওপৰত যেটো সংখ্যা আছে সেই সংখ্যাটোৱে বহি এতিয়া কটাকটি কৰিম 3 ৰে যেতিয়া যাব 3 দুগুণ 6 3 3 গুণ 9 তাৰমানে 2/3 অপচনটো আছে নে 2/3 বি তে কোৱেশ্চন নম্বৰ 39 তলৰ কোনটো দুটা চলক বিশিষ্ট ৰৈখিক সমীকৰণ এতিয়া চলক দুটা হ'ব লাগিব ইয়াত চাওকচোন প্ৰথমটোত x আছে y আছে এটোত x আছে কিন্তু y স্কয়াৰ আছে হেকানে ৰৈখিক নহয় দে তাৰ পাছতে এটোত আছে x স্কয়াৰ আৰু এটো x ইয়াত চলক এটা আছে আৰু তাতে স্কয়াৰ থকা কাৰণে এটো ৰৈখিক নহয় আৰু ইয়াত আকৌ 2x + 6 = 12 আছে এটোত মানে অকল এটাহে চলক আছে কিন্তু আমাক কি লাগে দুটা চলক বিশিষ্ট ৰৈখিক সমীকৰণ লাগে প্ৰথমটোৱে হয় আৰু এটো x আৰু y দুটা চলক আছে আৰু ৰৈখিকও হয় হেকানে অপচনটো হ'ব A আৰু কোৱেশ্চন নম্বৰ 40 দিছে এটা সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষ কোণটোৰ মাপ ভূমিৰ কোণ দুটাৰ সমষ্টি দুগুণ তেন্তে শীৰ্ষ কোণটোৰ মাপ হ'ব এতিয়া কৈছে শীৰ্ষ কোণটোৰ মাপ ভূমিৰ কোণ দুটাৰ সমদ্বিবাহু ত্ৰিভুজ বুলি ক'লে প্ৰথম তেতিয়াহলে ভূমিৰ কোণ দুটা কি হ'ব সমান হৈ যাব দে আমি যদি এটা x ধৰো এ চাওকচোন মই চিত্ৰটো আঁকিছো এটো x হলে এটো x হ'ব আৰু এই দুটাৰ যোগফলৰ দুগুণ দে যোগ কৰিলে আমি কি পাম x + x 2x পাম 2x ৰ এই দুগুণ হলে 4x হ'ব তাৰমানে এই a কোণৰ মাপটো কি হ'ব 4x হ'ব আৰু b কোণৰ মাপটো হ'ব x c কোণৰ মাপটো হ'ব x অল টোটাল 6x = 180 x = 6 ৰে হৰণ কৰিলে হ'ব 30 তাৰমানে x ৰ মাপ হ'ব 30 এটোৰ মাপটো 30 কিন্তু আমাক লাগে a কোণৰ মাপটো হ'ব 4 3 গুণ 12 120 তাৰমানে অপচনটো হ'ব 120 41 টো হ'ব ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR ৰ AB সমান QP তাৰমানে বাহুডাল এটা বাহু ইটো বাহুৰ লগত সমান এংগল B সমান এংগল P তাৰমানে এংগল আৰু এংগল বাহু BC আৰু PR তেন্তে কোনটো সৰ্বসমতাৰ সূত্ৰ প্ৰয়োগ হৈছে SAS বাহু কোণ বাহু এটো বাকুবা এটো শৰ্ত এতিয়া 42 টো দিছে যে 13 টু দি পাৱাৰ হাফ আৰু 13 টু দি পাৱাৰ 1/4 = কিমান এটো যেহেতু ইয়াত থকা মানে হৰণ বুজাইছে এটো চাওকচোন মই ইয়াত কৰিছো এটো মানে হৰণ বুজাইছে তেতিয়া হৰণ হলে কি হ'ব ওপৰ পাৱাৰ কিটা মাইনাস হৈ যায় হাফ - 1/4 আৰু 4 টো যেতিয়া লখাগু হলে কি হ'ব 2 - 1 হ'ব ওপৰত আৰু 13 টু দি পাৱাৰ 1/4 হেতুৱে হ'ব এটোৱে অপচন A 13 to the power 1/4 তাৰ পিছত 43 ধৰিছে 3√3 বহুপদটোৰ মাত্ৰা হল এতিয়া মাত্ৰা সুধিছে মাত্ৰা হ'বলে হলে চলকৰ ওপৰত কিমান কি সংখ্যাটো থাকিব এটোৰ লগত আমি 1 এটা সংযোগ মানে পূৰণ হৈ আছে বুলি ভাবি লৈছো যদি 1 এটা পূৰণ হৈ আছে বুলি ভাবি লৈছো তেতিয়াহলে x to the power 0 ধৰিছো x to the power 0 হওক a to the power 0 হওক y to the power 0 হওক যি হওক এটো ইকুৱেল টু 1 এ হ'ব আৰু যেহেতু ইয়াৰ
সৰ্বোচ্চ মাত্ৰা শূন্য সেইকাৰণে বহুপদটোৰ মাত্ৰাও হ'ব শূন্য তেতিয়াহ'লে অপশ্যনটো হ'ব এ শূন্য এইটোৱে অপশ্যন হ'ব 43 তাৰপিছত আহিলে 44 44টোত কি কৈছে চাওকচোন যদি 3 4 বিন্দুটো 3y = kx + 7 সমীকৰণৰ লেখৰ ওপৰত থাকে তেন্তে k মান হ'ব কোনো প্ৰবলেম নাই x ৰ ঠাইত আপুনি 3 বহুৱাই দিয়ক y ঠাইত 4 বহুৱাই দিয়ক তেতিয়াহ'লে কি হ'ব চাওকচোন সমীকৰণটো 3 * 4 = 3 * k + 7 তেতিয়াহ'লে 3 4 গুণ 12 আৰু এই +7 টো মই সমান চিহ্নৰ এইফালে লৈ আহিলোঁ -7 হৈ গ'ল 3k থাকিলে আৰু এতিয়া 3k আমি k টো ৰাখি দিছোঁ 3 টো পূৰণ হৈ আছিলে নাই আৰু 12 পৰা 7 গ'ল থাকিল 5 3 টো ইয়াত হৰণ হৈ যাব যেহেতু পূৰণ আছিলে সমান চিহ্নৰ সিফালে গ'লে হৰণ হৈ যাব তে অপশ্যনটো কি হ'ব অপশ্যনটো হ'ব 5/3 এতিয়া শেষৰ অংকটো হৈছে 45 3 আৰু 4 ৰ মাজৰ তিনিটা পৰিমেয় সংখ্যা তাৰ বাবে আমি 3/1 আৰু 4/1 ধৰি ল'ব লাগিব আৰু তিনিটা পৰিমেয় সংখ্যা পাবৰ বাবে আমি 4 ৰে প্ৰথম কৰি চালোঁ 4 ৰে কৰি চালোঁ 4 × 4 3 4 গুণ 12 তাৰমানে 4/12 আৰু এফালে 4 × 4 4 4 গুণ 16 তাৰমানে তলত যিটোৱে পূৰণ কৰিব আপুনি হৰটোক যিহেৰে পূৰণ কৰিব লবটোকো সেইটোৱে পূৰণ কৰিব লাগে আৰু সেইকাৰণে 4/16 পালোঁ আৰু তাৰ মাজৰটো আমি কি পালোঁ 4/13 পালোঁ 4/14 পালোঁ 4/15 পালোঁ আৰু অপশ্যন বিত আছে চাওকচোন সেয়া অপশ্যন বিত আছে 4/13 4/14 4/15 আমাৰ এইটোৱে আনসাৰ হ'ব